হাই গাইজ, কি খবৰ? আজি আহি পাই গ'লোঁ ধলাগুৰি টি ষ্টেট। এইটো আপোনাৰ ৰঙাজানত আছে, ৰঙাজান গোলাঘাট। আপোনাৰ গেটটোৰ ভিতৰত সোমাই লৈ পেলাই চাওকচোন, গছকেইজোপা ইমান ধুনীয়া লাগিছে, মানে দেখিয়ে কিবা এটা ভাল লাগি গৈছে। এইফালে আপোনাৰ বাগানটো ইমান ধুনীয়া লগা এটা পৰিৱেশ, বহুত ধুনীয়া লাগিছে। বাকী এনেকুৱা ৰাস্তাৰ কিনাৰত এনেকৈ গছ থাকিলে বহুত ধুনীয়া লাগে, ৰাস্তাটো শুৱনি হৈ যায়, দেখাটো ভাল লাগে। এইটো আপোনাৰ বাগানটো সোমাই গ'লোঁ, ৰাস্তাটো একদম ঠেক, লগতে আপোনাৰ ডাইনা চাইডে টাৰ্ণিং ল'ব লাগে। একদম দেখিছেনে গাইজ, একদম জেগাই নাই আপোনাৰ, বহুত জেগাটো কম, একদম মানে ভালে ভালে বচাই মেলি পেলাই আনি সোমোৱাইছোঁ। জেগাটো কম হ'লে মানে অকণ দিগদাৰ হয়, 16 চকা গাড়ী, দীঘল গাড়ী। ইয়াতে মানে গাড়ীখন ঘূৰাই পেলাই আপোনাৰ আকৌ এইফালে বেক চাইডে ঘূৰাই নিব লাগিব। এতিয়া এইখিনি আপোনাৰ গোটেইখিনি ট্ৰেক্টৰে টানা গাড়ীকেইখন আপোনাৰ আঁতৰাব লাগিব, মানে একদম মাথা গৰম আজি গাইজ, কি ক'ম আৰু। তাতে আজি দেওবাৰ আছিল, মানে ট্ৰেক্টৰৰ ড্ৰাইভাৰবিলাকো নাই, বাগানত মানুহ নাই, সেইটো কাৰণে আৰু নিজে হাতেৰে ঠেলিবলগীয়া হৈছে। যেনে তেনে ঠেলি পেলাই এয়া চাওকচোন সোমোৱাই হৈছে আৰু এতিয়া আৰু মোৰ গাড়ীখন ঘূৰাওঁতেও মানে মোৰ ধোঁৱা ওলাই গৈছে গাইছ, একদম জেগা নাই। আগফালেও জেগা কম, পিছফালেও জেগা কম। এইফালে দেখিছে টিংখন আগৰে বেলেগ কোনোবা গাড়ীয়ে লগাই থোৱা আছে। বাকী আৰু বাগানত টিং চিং ভাঙিলেতো আৰু ইয়াৰ পৰা যাবই নিদিব চাগে, সেইটো কাৰণে আৰু বচাই মেলি যেন তেন একদম বচাই মেলি পেলাই লাগিলে 2-3 বাৰ আগে পিছে কৰি পেলাই যেন তেন গাড়ীখন ঘূৰাই পেলাই আকৌ আপোনাৰ এতিয়া বেগত লৈ যাব লাগিব। চাওকচোন এইফালে এই ল'ৰাটোৱে মানে আমাক লৈ আহিছিলে ৰাস্তাৰ পৰা, মানে বহুত মানে চাই চিন্তি ৰাস্তাত আহোঁতে আপোনাৰ বহুত টাৰ চাৰ আছিলে, বাকী বহুত হেল্প কৰি দিলে চাই চিন্তি। গাড়ীখন ঘূৰাই হৈ গ'ল। বাকী গাইজ গাড়ী ঘূৰাওঁতে আজি কিন্তু একদম পুৰা বেণ্ড বাজি গৈছে মোৰ, একদম দেখিছেনে, একদম এইফালেও জেগা নাই সেইফালেও জেগা নাই। এইটো চাওক, আকৌ অৰিজিনেল জেব্ৰা দেখা পাই গ'লো। চাওকচোন এইটো জেব্ৰা নে জিৰাফ, এইটো চাওকচোন ভালকে। কিন্তু বাকী এইটো জেব্ৰাও নহয়, জিৰাফো নহয়, এইটো আপোনাৰ প্লাষ্টিকেৰে বনাই থোৱাহে আছিলে। বাকী মই অলপ জমনি কৰিলোঁ আপোনাৰ লগত। এইকণ জেগাত মোৰ গাড়ীখন খালী হ'ব, বেক কৰি লৈ আহিব লাগিব। এতিয়া এয়া ত্ৰিপাল খুলি আছে ভাইটিহঁতে, এই বাগানৰে ল'ৰা এটাক ক'লো বোলো যাচোন অলপ লাগি দে, তো মানা কৰা নাই, লগতে সি লাগিবলৈ গ'লে আপোনাৰ ইয়াতে মালটো দিয়ে বাগানৰ, দেখিছেনে গাইজ। লগতে আপোনাৰ পানী পাই গ'লো মই, আৰু পানী দেখা পাই ৰৈ থাকিব পৰা নাই আৰু বোলো গাড়ীখনত অলপ পটককৈ মাৰি লওঁ, খালী হ'ব বোলো যেতিয়া হ'ব আৰু। বাকী বোলো পানীকণ মাৰি অলপ বডিটো ধুই লওঁ। এক চাইড ধুব পাৰিলোঁ, বাকী 2 চাইড ধুব নোৱাৰিলোঁ। এইফালে দেখিছেনে কয়লা পেলোৱাত লাগিয়ে গ'ল ওপৰৰ পৰা। ইয়াত মানে বাগানত মাল কম আছিলে, সেইটো কাৰণে মানে ইয়াত কয়লা পেলোৱাত লাগিয়ে গ'ল। এইফালে ভাইটিক কৈছোঁ বোলো যা পটককৈ চেচিছত অলপ পানী মাৰি ল, পানীয়ে মেইন আমাৰ কাৰণে। এইফালে চাওকচোন গাইজ, ইয়াতে কয়লাটো দিছে, আমাৰ যোনটো আনিছোঁ এই বেলটো দি আপোনাৰ লাহে লাহে এনেকৈ আপোনাৰ মানে গৈ থাকে, দেখিছে চলি আছে গাইজ। এইফালে ইয়াত খালী হৈ গ'ল। এতিয়া আমি গাড়ীখন বেক কৰি লৈ আহি আছোঁ, দেখিছেনে গাইজ, পুৰা বেক কৰি লৈ আহি আছোঁ। জেগাডোখৰ বেয়া অলপ, কিন্তু বচাই মেলি এইটো আহিবই লাগিব। চাওকচোন গাইজ কেনেকৈ বেক কৰিছোঁ, একদম পুৰা আৰু মানে বচাই মেলি লাহে ধীৰে বেক কৰি এতিয়া গাড়ীখন সোমোৱাই দিয়া হ'ল আৰু গাইজ। চাওক, বাকী আজি আমাৰ গাড়ী খালী নহ'ব, কালিলৈহে খালী হ'ব। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। জয় অসম, জয় জুবিন দা।